নমস্কাৰ সকলোকে বন্ধু বান্ধৱীসকল। বহুত দিন হ'ল ভিডিঅ' আপলোড কৰাই নাই। আজি আপোনালোকৰ মাজত এটা ভিডিঅ' লৈ আহিছোঁ। তো ভিডিঅ'টোত মই আজি ক'ম যে ৰানিং কেনেকৈ কৰিব, আপোনালোকে কেনেকৈ প্ৰেক্টিছ চলাব। আপকামিং যি ফৰেষ্টাৰ গ্ৰেড 1 ফৰেষ্ট গাৰ্ড আৰু APF কনষ্টেবলৰ যি ভেকেঞ্চি ওলাইছে, সেই ভেকেঞ্চিৰ কাৰণে তাত মানে কোৱালিফাই হ'বৰ কাৰণে আপোনালোকে ৰানিং প্ৰেক্টিছ কেনেকৈ কৰিব। ৰানিং প্ৰেক্টিছ কৰাৰ আগত আপোনালোকে মেইন কথাটো হ'ল প্ৰেক্টিছ বহুত কৰিব লাগিব, দৌৰি থাকিব লাগিব। আপোনালোকে মানে নিজকে বহুত মটিভেশ্যন ল'ব লাগিব আৰু নিজকে বহুত প্ৰস্তুত কৰি ল'ব লাগিব, যাতে মানে অকল ঝুমত দৌৰিলে বা লগৰটো কেতিয়াবা দৌৰিবলৈ গৈছে তেতিয়াহে মই দৌৰিব যাম, বা আজি দৌৰিব মন যোৱা নাই, বা আজি মানে যাৰ লগত মই প্ৰেক্টিছ কৰোঁ তেওঁলোক আজি মানে ফিল্ডলৈ অহা নাই, মোৰ সেইকাৰণে দৌৰিবলৈ মন যোৱা নাই, তেনেকুৱা ধৰণৰ কথাবোৰ আপোনালোকে ভাবিবই নালাগিব। মানে অকলে হ'লেও দৌৰি থাকিব লাগিব। দৌৰাটো মানে পূৰা মটিভেশ্যন লৈ পিনি দৌৰা প্ৰেক্টিছ কৰিব লাগিব, তেতিয়াহে আপোনালোকে কোৱালিফাই হোৱাত মানে চান্স থাকে। ৰানিং কেনেকৈ কৰিব বুলি ক'লে মানে কথাটো কি হ'ল, প্ৰথমতে লং ৰানিং কৰিব লাগিব। যদি একেবাৰে প্ৰথমতে আপোনালোকে দৌৰিবলৈ আৰম্ভ কৰিছে, এতিয়া যিসকল একেবাৰে নতুন, যিসকলে মানে আগতে বৰকৈ ইণ্টাৰভিউ মৰা নাই বা বৰকৈ দৌৰা মেলা কৰা নাই, সেইখিনি ল'ৰা ছোৱালীৰ কাৰণে কি হ'ল, প্ৰথমতে লং ৰানিং কৰিব লাগিব। আপোনালোকে ৰাতিপুৱা দৌৰিব পাৰে, ৰাতিপুৱা দৌৰিলে মানে ভাল হয়, কাৰণ ৰাতিপুৱা আমাৰ ভাগৰটো বেছি লাগে। ৰাতিপুৱা কি হ'ব, সেইটো টাইমত আপোনালোকে লং ৰানিং কৰিব। লং ৰানিং কৰি পিনি তাৰ পাছবেলা টাইমত আপোনালোকে শ্বৰ্ট ৰানিং কৰিব পাৰে। 100 মিটাৰ টানিব, খুব মতে 100 মিটাৰ দৌৰিব লাগিব, কাৰণ স্পীডটো লাগিব বডিত। আৰু 100 মিটাৰ যিমান দৌৰিব, 100 মিটাৰ দৌৰিব পাৰিলে কি হ'ল, আপোনালোকে লং জাম্পটো মাৰিব পাৰিব তেতিয়া। সেইকাৰণে আপোনালোকে ৰাতিপুৱা লং ৰানিং কৰিব। লং ৰানিং কৰি পিনে ভাগৰটো লাহে লাহে আপোনালোকে মৰিব। তাৰ পাছবেলা টাইমত অকণমান ফুটবল, ক্ৰিকেট বা এনেকৈ খেলা ধূলা কৰিব পাৰে, বা অকণমান শ্বৰ্ট ৰানিং সেনেকৈ মাৰিব পাৰে। আৰু লং জাম্পটো মাৰি থাকিব লাগিব, জাম্পটো মেইন। জাম্প মাৰিলে কি হ'ল, জাম্পত আপোনালোকে এক্সিলেণ্ট জাম্পত আপোনালোকে মাৰিব পাৰিলেহে আপোনালোকক কোৱালিফাই হ'ব বা কাট অফত নাম আহিব মানে। কাৰণ জাম্পটোত আপোনালোকে এক্সিলেণ্ট মাৰিলে মানে 20 মাৰ্ক 20 মাৰ্কছ পাবই। সেইপিনে ৰানিংটোত অলপ ভাল হ'লে মানে 30 ওপৰত যাব, আৰু কাট অফ মানে কি হ'ল 30 ওপৰত যাবই কাট অফ। সেইকাৰণে জাম্পটো আপোনালোকৰ এক্সিলেণ্ট লাগিবই। যেতিয়া আপোনালোকৰ জাম্পটো এক্সিলেণ্ট হ'ব, তেতিয়া মানে কোৱালিফাই কৰিবলৈ বহুত আপোনালোকৰ সুবিধা হ'ব। লং জাম্পৰ কাৰণে কি হ'ল, আপোনালোকে প্ৰেক্টিছ কৰিব লাগিব অলপ জাম্পবোৰ তলত, মানে এনেকৈ যিটো আমি ভেকুলী জাম্প বুলি কওঁ, ফ্ৰক জাম্প মাৰিব লাগিব, ভৰিবোৰ অলপ ফ্ৰী কৰিব লাগিব, স্পীড আনিব লাগিব বডিত। আপোনাৰ বডিত যিমানে স্পীড থাকিব, আপোনালোকে লং জাম্পটো সিমানে মাৰিব পাৰিব। 100 মিটাৰত আপোনাক খুব মতে আনিব লাগিব গাত, মানে 100 মিটাৰ দৌৰিব লাগিব। সেই গাত বডিত কি হ'ল, আপোনালোকে স্পীডটো আনিব লাগিব। স্পীডটো যদি আনিব পাৰে, তেতিয়া কি হ'ল, আপোনালোকে লং জাম্পটো মাৰিব পাৰিব। আৰু মটিভেশ্যন বুলি ক'বলৈ গ'লে মানে কি হয়, মই যেতিয়া দৌৰি আছিলোঁ তেতিয়া মানে আমি ফিল্ডত একদিনো এবচেণ্ট কৰা নাছিলোঁৱেই বুলি ক'ব পাৰি। সদায় ফিল্ডত গৈছিলোঁ, মানে ঘৰত থাকিব মনেই নাযায়। মানে ফিল্ডলৈ একদিন নগ'লে মানে আমাৰ মনটো ভালেই নালাগে, তেনেকুৱা হৈছিলে মোৰ লগৰকেইটাৰ সৈতে। সেইকাৰণে ফিল্ডত মানে যাবই। কোনোবা লগত থাকক নাথাকক কোনো কথা নাই, আপুনি নিজৰ চাকৰিৰ কাৰণে আপুনি লাগিছে। পোষ্ট কিমান আছে কি নাই সেইটো কথা নাভাবিব, মুঠতে এটা পোষ্ট লাগে মোক। আপোনাৰতো পোষ্ট এটাই লাগে, সেইকাৰণে এটা পোষ্ট মোক লাগিবই, আৰু মই এইবাৰ চাকৰি ল'মেই, সেনেকৈ ভাবি লওক আৰু পূৰা দৌৰাত লাগি যাওক। ফিল্ডত আপোনাৰ লগৰজন গৈছে নাই যোৱা, কাৰ যাব মন গৈছে, কাৰোবাৰ নাই যোৱা, আমুকটো টাইমত যাব নাযাব সেইবোৰ বাদ দিয়ক। মুঠতে নিজে দৌৰক পূৰা, অকলে হ'লেও ফিল্ডত যাব আৰু সদায় দৌৰিব। সদায় দৌৰি থাকিলে মানে এদিন পাৰিবই। আৰু কি হ'ল, প্ৰথমতে যদি আপোনালোকে যদি দৌৰা প্ৰেক্টিছ কৰিছে, সেইকাৰণে তেতিয়া গৈ পিনি পুৰণা ল'ৰাকেইটাৰ লগত ফেৰ মাৰি পিনি দৌৰিব গৈ পিনি আকৌ মনটো বেয়া নকৰিব। কাৰণ কিছুমানে আগৰ পৰা দৌৰি থাকে, প্ৰেক্টিছ কৰি থাকে, তেহেঁতৰ হয়তো ৰানিংটো বহুত আহি থাকিব পাৰে। তেহেঁতি মানে পুৰণি ফিল্ডত গৈ পিনিও বা এতিয়া ফিল্ডত নামিয়ে তেহেঁতি ভাল টাইমিং এটাত দৌৰি দিব বা অলপ দৌৰা হৈ থাকিব। সেইকাৰণে নতুন ল'ৰাসকলে কি হ'ল, তেহেঁতৰ লোকক দেখি পিনি মানে ডিম'টিভেট নহ'ব যে আমি পৰা নাই নেকি, আমাৰ ৰানিংটো অহা নাই নেকি, সেনেকৈ নাভাবিব। কাৰণ এইবোৰ প্ৰেক্টিকেল কথা হয়। আমি দৌৰি থাকোঁতো এনেকৈ দেখোঁ, বা আমি যেতিয়া দৌৰিব গৈছিলোঁ নতুনকৈ, তেতিয়াও আমাৰ মানে মনত অকণমান হতাশ এটা হওঁ যে বেলেগক দৌৰা দেখিলে মানে ইমান ভালকৈ দৌৰিব পাৰে, আমাৰচোন ৰানিঙে অহা নাই, এনেকুৱা ধৰণৰ কথা কিছুমান আহে। সেইকাৰণে কি হ'ল, নিজৰ এটা ৱাইজত দৌৰি থাকিব আপোনালোকে। প্ৰথমে লাহে লাহে প্ৰেক্টিছ কৰি থাকিব। ফিল্ডত যাতে বেছিকৈ আপুনি দৌৰি থাকিবলৈ পাৰে, মানে সেইটো চেষ্টা কৰিব। যদি খুব ভাগৰ লাগি গৈছে বা 2 পাক 3 পাক দৌৰি পিনি ভাগৰ লাগি গৈছে, একো নাই, খোজকাঢ়ি দিব আপুনি। ফিল্ডখন খোজকাঢ়ি দিব, কিন্তু মানুহটো ৰৈ নিদিব যে আজি 2 পাকেই দৌৰিলোঁ আৰু 2 পাক দৌৰি ফিল্ডৰ পৰা গুচি আহিব। সেনেকৈ আকৌ খোজকাঢ়িব, আকৌ দৌৰিব, আকৌ খোজকাঢ়িব, সেনেকৈ নন ষ্টপ আধা ঘণ্টা বা
মানে আধা ঘণ্টা 45 মিনিট সেনেকৈ সপ্তাহটোৰ মূৰত সেনেকৈ মানে ৰাতিপুৱা অলপ দৌৰিবলৈ চাব মানে সেনেকৈ। ফাট লেগ আপোনালোকে মাৰিব পাৰে। ফাট লেগ মানে কি হ'ল 400 মিটাৰ যদি ট্ৰেক হয় বা 400 মিটাৰ ট্ৰেক নাথাকিলেও 200 মিটাৰ বা 300 মিটাৰ হ'লেও মানে কি হ'ল কথাটো এডোখৰ আপোনালোকে স্পীড যাব খুব স্পীডত দৌৰিব, এডোখৰ অকণমান লাহে লাহে যাব। যদি 400 মিটাৰ ট্ৰেক হয় তেনেহ'লে 100 মিটাৰ আপোনালোকে স্পীড দৌৰিব 100 মিটাৰ দৌৰাৰ নিচিনাকৈ। তাৰপৰা নেক্সট 100 মিটাৰটো আপোনালোকে লাহে লাহে দৌৰিলে অকণমান বডিটো ৰিলেক্স কৰিলে। তাৰপৰা আকৌ নেক্সট 100 মিটাৰত আকৌ স্পীডত দৌৰিলে, আকৌ লাষ্টৰ 100 মিটাৰটো আপোনালোকে আকৌ ৰিলেক্সত দৌৰিলে। সেনেকৈ যদি দৌৰাটো প্ৰেক্টিছ কৰে তেতিয়াহ'লে কি হ'ল আপোনালোকৰ বডিৰ ষ্টেমিনা বাঢ়িব, প্লাছ আপোনালোকৰ স্পীডটো আহিব বডিত। স্পীডটো মষ্ট ইম্পৰ্টেণ্ট, স্পীডটো আহিব। মই ক'লোঁ যে স্পীডটো হ'লে মানে আপোনালোকৰ লং জাম্পতো সহায় হ'ব, প্লাছ আকৌ দৌৰা যিটো টাইমিঙৰ ক্ষেত্ৰত সেই টাইমটো কভাৰ কৰিবলৈ আপোনালোকৰ সহায় হ'ব। আৰু মেইনলি কি হ'ল চব নিজৰ ওপৰত কথা, কাৰণ নিজে মটিভেশ্যন লৈ পিনি অকল মটিভেশ্যন হ'লে নহ'ব, ডিচিপ্লিন লাগিব। ডিচিপ্লিন মানে সদায় ফিল্ডত দৌৰিব লাগিব, সদায় দৌৰিব লাগিব। তাৰপৰা বেলেগ মানে কি লগৰ ল'ৰা দৌৰিলেও নিলেও নিজে অকলে হ'লেও পুৰা দৌৰিব লাগিব। আৰু আমি কি কৰিছিলোঁ মানে এনেকৈ টায়াৰ বান্ধি পিনি এনেকৈ টানি দৌৰিছিলোঁ, কাৰণ এনেকৈ টায়াৰটো ৰছীডাল লৈ পিনি কঁকালত গামোচা দি বান্ধি লওঁ যে, সেনেকৈ টায়াৰ বান্ধি ল'লে মানে কি হ'ল টায়াৰটো টানি ধৰেতো পিছফালৰ পৰা, টানি ধৰিলে মানে কি হ'ল আপোনালোকে সেই টায়াৰটো টানি পিনি যদি দৌৰে নহয় তেতিয়া বডিটো আৰু অলপ ষ্টেমিনা বাঢ়ে। মানে যেতিয়া টায়াৰটো খুলি দিয়া হয় তেতিয়া অলপ নিজকে পাতল লাগে বা বেছি স্পীড যাবলৈ মানে নিজে বডিটো অট'মেটিক মুভ কৰে। সেইকাৰণে কি হ'ল টায়াৰ বান্ধি পিনিও অলপ মাজে মাজে আপোনালোকে সপ্তাহটোৰ মূৰত মাজে অলপ প্ৰেক্টিছ কৰিব পাৰে তেনেকৈ। আৰু ফিল্ডলৈ গ'লে মানে কি হ'ল বেলেগ কথা একো নাভাবিব আপোনালোকে, মুঠতে অকল দৌৰা। যাতে আজি মই ফিল্ডলৈ ওলাই আহিছোঁ, আজি ফিল্ডলৈ ওলাই আহি পিনি মই মানে ফিল্ডত আজি যিকণ টাইম মই দিছোঁ, যিকণ টাইম মই উলিয়াই পিনি ফিল্ডত আহিছোঁ, সেই টাইমটো যাতে সদব্যৱহাৰ হওক, ফিল্ডত আহি পিনি মোৰ সম্পূৰ্ণ দৌৰা হওক, আৰু দৌৰি পিনি এটলিষ্ট মোৰ নিজৰ এটা লাভ হওক। মানে বহুত বেছি দৌৰিব নোৱাৰিলেও এটলিষ্ট যিমানখিনি মানে মই দৌৰিব পাৰোঁ, কষ্ট কৰিব পাৰোঁ, 100% কষ্ট কৰিব নিশ্চয় সফলতা পাব। আৰু ফিজিকেলটোৱে মেইন হয় ফৰেষ্ট ডিপাৰ্টমেণ্টৰ ক্ষেত্ৰত, যিহেতু ফৰেষ্টাৰ গ্ৰেড 1 পৰা আদি কৰি ফৰেষ্ট গাৰ্ড বা গেম ৱাটচাৰ, AFPF কনষ্টেবলো হওক, গোটেইখিনি প্ৰথমতে ফিজিকেল হয়। সেইকাৰণে কি হ'ল প্ৰথমতে আপোনালোকে ফিজিকেলটো কোৱালিফাই কৰাৰ পিছতহে ৰিটেন দিব পাব, লাগিলে ফৰেষ্টাৰ গ্ৰেড 1 হওক। সেইকাৰণে কি হ'ল ফিজিকেলটো আপোনালোকে মষ্ট ইম্পৰ্টেণ্ট, ফিজিকেল পূৰা গুৰুত্ব দিয়ক। ফিজিকেলত ভাল নম্বৰ এটা উঠাই লোৱাৰ পিছত আপোনালোকে ৰিটেনলৈ মানে কোৱালিফাই হ'ব, তেতিয়া ৰিটেনটো ভালকৈ পঢ়ি দিলেই হ'ল। আৰু মাজে ৰিটেনো পঢ়ি থাকিব। ৰিটেনৰ কি পঢ়িব লাগে কি কথাটো মই অলৰেডি ভিডিঅ' বনোৱা দিয়াই আছে। প্ৰিভিয়াছ পেপাৰ কুৱেশ্যনক অলপমান মানে আইডিয়া দিলোঁ, আমাৰ ওপৰত কি আছিলে কুৱেশ্যন কিছুমান দিলোঁ, আৰু কেইটামান কুৱেশ্যন দিব আছে মই দিম। তো সেইখিনিয়ে কথা, আপোনালোকে ফিজিকেলটো মানে সেনেকৈ পূৰা লাগি থাকক। আৰু ফিজিকেলৰ ওপৰত কেনেকৈ দৌৰিব লাগে বা দৌৰা কেনেকৈ চিডিউল ৱাইজত দৌৰিম বা কেনেকৈ লং জাম্প প্ৰেক্টিছ কৰিম, যদি জানিবলগীয়া থাকে আপোনালোকে যদি বিচাৰে যদি মই এনেকৈ ভিডিঅ' বনাই দিব লাগে তেনেহ'লে তলত কমেণ্ট কৰি জনাব। মই ফিজিকেলৰ ওপৰত সম্পূৰ্ণ এটা ভিডিঅ' বনাই দিম। যিসকল ফ্ৰেছাৰ্ছ মানে নতুনকৈ যিসকলে দৌৰিবলৈ ষ্টাৰ্ট কৰিছে তেওঁলোকক হয়তো যথেষ্ট সহায় হ'ব। আগতে দৌৰি থকা ল'ৰাখিনিয়ে বাৰু জানেই কেনেকৈ দৌৰিবলৈ কি কৰিব লাগে, বা নতুনকৈ দৌৰা ল'ৰাখিনি মানে যথেষ্ট অকণমান সুবিধা হ'ব। সেইমতে মই ভিডিঅ' এটা বনাই দিম, আপোনালোকে কমেণ্ট কৰিব। আজিলৈ ধন্যবাদ। নেক্সট কিবা জানিব থাকিলে মানে কমেণ্ট কৰি জনাব। ঠিক আছে।